নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ ক'লে আশা কৰিছোঁ সকলো ভালে আছে আৰু ভাল মানে কি ক'ম, বহুত ঠাণ্ডা পৰিছে আৰু গম পাইছে চাগে পৰা টুপি চুপি লগাই লৈছোঁ। বহুত ঠাণ্ডা আৰু ঠাণ্ডাৰ কাৰণে ক'বলৈ এলাহটো বহুত বাঢ়ি গৈছে, কিন্তু তাৰ মাজতো কষ্ট মষ্ট কৰি ভিডিঅ' বনাব আহিছোঁ। চ' অলপ কষ্ট কৰিছোঁ যদি অলপ লাইক ছাবস্ক্ৰাইব এটা কৰিব দিয়া, ষ্টাৰ্টিঙতে কৈছোঁ হা। লগত আপোনালোকৰ ফাইনেলি আহি গ'ল মাৰ্কেটত ৰিয়েলমি 16 Pro আহি গ'ল ফাইনেলি ফোনটো। সেইটো বিষয়ে সকলো স্পেচিফিকেশ্যনছ কম। চ' ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকে চাইছে টেক অসম, মই হ'লো অঞ্জন জ্যোতি কাশ্যপ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' অসমবাসী ৰাইজ, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম আপোনালোকক কমে স্ক্ৰীণত 6.78 ইঞ্চেছৰ FHD প্লাছ 144 হাৰ্টছৰ এখন ডিছপ্লে, প্লাছ আপোনালোকক ADC ড্ৰেগন টেইল প্ৰটেকশ্যন পাব। গৰিল্লা গ্লাছ প্ৰটেকশ্যন শুনিছে, ড্ৰেগন টেইল প্ৰটেকশ্যন পাব, যোনটো ক'ব গ'লে বহুত ভাল। স্ক্ৰীণখনৰ প্ৰটেকশ্যন ইজ ভেৰি বেষ্ট আৰু স্ক্ৰীণত ক'ব গ'লে ভাল কনজিউমিং ভিডিঅ'জ কৰিব পাৰিব, ভাল পাৰফৰ্মেঞ্চ পাব সেইটোত। নেক্সট আপোনালোকৰ আহিল ইয়াৰ যোনটো কেমেৰাৰ ওপৰত। কেমেৰা আপোনালোকৰ হ'ল ইয়াৰ যোনটো বেক কেমেৰা 200 আৰু 8 MP এটা কেমেৰা থাকিব, যোনটো ক'ব গ'লে বহুত পাৰফেক্ট ফটো আপোনালোকক দিব। আৰু পৰ্ট্ৰেইট মোডতো বহুত ধুনীয়া ফটো হয়, নাইট মোড ইজ পাৰফেক্ট মজা। আৰু লগত যোনটো চেল্ফি কেমেৰা আছে 50 MP চেল্ফি কেমেৰা, যোনটো ক'ব গ'লে বেষ্ট এণ্ড বেষ্ট। এতিয়া আহিল আপোনালোকৰ ইয়াৰ প্ৰচেছৰ আপোনাৰ মিডিয়াটেক ডাইমেনচিটি 7400ৰ এটা প্ৰচেছৰ দিছে, যোনটো ক'ব গ'লে আপোনালোকৰ ভাল বেলেঞ্চ প্ৰচেছৰ হয়, গেমিং ভাল কৰিব পাৰিব। ডাইমেনচিটি ইয়াৰ পৰা খালি বছৰত খালি নো কমপ্লেইন থাকিব যাতে নালাগে, ভালকৈ যাতে মানে প্ৰচেছৰটো নাম থাকক এবাৰ। নাম আছে বাট কিছুমানৰ কমপ্লেইনছ আহিছিলে অলপ গেমিং লৈ বা ইউজিং মানে লৈ ফোনটোৰ। চ' সেইটোৱে, বাকী এনেই ঠিক ঠাক মজা। নেক্সট আপোনালোকৰ আহিল ইয়াৰ যোনটো বেটেৰী 7000 mAh বেটেৰী, 80 ৱাটৰ চাৰ্জাৰ। আৰু বেটেৰীটো আপোনালোকৰ 14 ঘণ্টা 18 মিনিট, মানে ৰিয়েলমিয়ে ট্ৰাষ্টেড, মানে একদম পূৰা 100% চিয়'ৰ কৰি দিছে, মানুহ ট্ৰাষ্ট কৰিব দিছে যে ইমান ঘণ্টা চলিব, মানে 100%ৰ পৰা। আৰু লগত আপোনালোকৰ বেটেৰী লাইফটো ঠিক আছে। লগত আপোনাৰ চাৰ্জাৰ যোনটো আছে, চাৰ্জাৰটো 49 মিনিটছত আপোনালোকৰ 0 to 100 কৰি দিব, এইটো গেৰেণ্টি দিছে, চাৰ্টিফাইড পূৰা একদম ষ্টেম্প মাৰি দিছে। লগত আপোনালোকৰ আহিল ইয়াৰ এটলাছে ৰেটটো বাৰু, ৰেট আপোনালোকৰ হ'ল 28,000 এক্সপেক্ট কৰিছে আৰু আজি লঞ্চ হৈছে। এক্সপেক্ট মানে কি আজি লঞ্চ হৈ গ'ল, অলমষ্ট লঞ্চ হৈ গ'ল আজি। আৰু ফোনটো ক'ব গ'লে বহুত ভাল আৰু পাৰফৰ্মেঞ্চখিনি ক'ব গ'লে ভাল দিছে। আৰু আপোনাৰ যোনটো ৰিয়েলমি কেমেৰা অলৱেজ ভালেই থাকে আৰু গেমিঙৰ ক্ষেত্ৰত আপোনালোকৰ বেলেঞ্চ দি দিব, ঠিক আছে। একে ভাল, নট চ' গুড নট চ' বেড, কিন্তু ভাল দিব। লগত আপোনাৰ কালাৰ দেখা পাইছে পিংক, ব্লেক আৰু এটা গল্ডেন য়েল্লো আৰু এটা পাৰ্পল থাকিব। চ' এইকেইটাই কালাৰ, 4টা কালাৰ ৰেড আছে। পাৰ্পলটো বহুত ভাল লাগিছে আৰু পিংকটো বহুত ভাল লাগিছে। আৰু নিজৰ চইচ থাকিব চবৰ, ঠিক আছে। মোৰ দুটা কালাৰ বহুত ভাল লাগিছে, বেক চাইড পেনেলটো ভাল লাগিছে। চ' ভিডিঅ'টো ইমানখিনি আছিলে, ক'বলৈ একো নাই। আপোনাক ভিডিঅ'টো কেনেকুৱা লাগিলে মোক জনাব। বাকী লগ পাম নেক্সট ভিডিঅ'ত। এই পুলিচ টাটা বাই বাই, জয় অসম, শুভৰাত্ৰি, জয় জুবিন দা।